হয় আজি আপোনালোকক দেখুৱাম এখন উন্নয়নৰ সফলা স্বৰূপ প্ৰতিটো মুহূৰ্তত ৰাজ্যৰ পক্ষত ৰাজ্যৰ স্বাৰ্থত নিৰ্ভীক আৰু নিৰপেক্ষভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু ৰাজ্যৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ প্ৰতিগৰাকী দ্য নিউজ প্লাজৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ চাপৰ ৰাজ্য চক্ৰৰ অন্তৰ্গত ধীৰঘাট বজাৰৰ মাজমজিয়াত আৰু ধীৰঘাট বজাৰৰ মাজমজিয়াত যি পৰিৱেশ এটা পথৰ পৰিৱেশ আপোনালোকক দেখুৱাম যি পৰিৱেশ দেখিলে আপোনাৰ চকু কপালত উঠিব পথ চোৱাৰ অৱস্থা জৰাজীৰ্ণ যি পথেৰে দৈনিক প্ৰায় শ যান বাহন চলাচল কৰে লগতে বিদ্যালয় কলেজৰ ছাত্ৰ ছাত্ৰীসকলে শ ছাত্ৰ ছাত্ৰীসকলে এই পথেদি অহা যোৱা কৰে আৰু সকলোৱে জৰাজীৰ্ণ পথেৰে তেওঁলোকে যাতায়াত কৰিব লগা হৈছে কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰৰ এই মুহূৰ্তত আমি কিছু মন্তব্য ল'বলৈ প্ৰয়াস কৰিম যদি সম্ভৱ হয় ইয়াত বহুতো ৰাইজ আছে আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ ইয়াৰ পথৰ অৱস্থা বহুত বেয়া জৰাজীৰ্ণ ক'ব লাগিব কি ক'ব এই মুহূৰ্তত আমাৰ ইয়াত ধীৰঘাট বজাৰত পথটো ভাল কৰিব লাগে বহুত অসুবিধা হৈ আছে স্কুল কলেজ আমাৰ ইয়াত মাদ্ৰাছা সবেই আছে মানে কিমান দিনৰ পৰা এই পথৰ অৱস্থা মোটামুটি আপোনাৰ 1-2 বছৰমান হয় 2 বছৰমান হয় বিৰাট বেয়া হৈ আছে ইয়াত আমাৰ পথটো ভাল কৰিব লাগে অহা যোৱা কৰা বহুত কষ্ট হৈ আছে দিনত প্ৰায় কিমান যান বাহন চলাচল কৰে বহুত লাখ মানুহ যোৱা অহা কৰি থাকে ক'ৰ পৰা ক'লৈ যায় সেইটো আপুনি পুঠিমাৰি নায়াৰেগলা তারপর আপনার আরিমারি সব জায়গার মানুষ ইয়াত অহা যাওয়া করে মানে বৃহত্তর অঞ্চলবাসী মানে সব অঞ্চলের মানুষ বহুত অসুবিধা হয়ে আছে মেরামতি কৰিব লাগে দোকানৰ স্বত্বাধিকাৰী আমাৰ সৈতে আছে মই তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম এই পথৰ অৱস্থাও বহুত জৰাজীৰ্ণ কি ক'ব এই মুহূৰ্ত আজি বহুত দিনৰ পৰা আজি 2 বছৰৰ পৰা এই ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা ৰাইজৰ আৰু ইয়াত আমাৰ চলাচলৰ খুব অসুবিধা হৈছে ইয়াত স্কুলৰ ছাত্ৰ মাদ্ৰাছাৰ ছাত্ৰ কলেজৰ ছাত্ৰ ছাত্ৰীবিলাক ইয়াত যায় ইফালৰ পৰা সিফালে যোৱা নাযায় যেতিয়া বৰষুণ হয় তেতিয়া আধাটো পৰিমাণ পানী হয় কাদো হয় ইফালৰ পৰা সিফালে যোৱা খুব অসুবিধা গতিকে ইয়াৰ কাৰণে আমাৰ এই ৰাস্তাটো ধৰিছিল আমি শুনিছোঁ এইটো ৰিপেয়াৰিং হ'ব কিন্তু তাত চাইনবোৰ্ডো আছে ৰিপেয়াৰিঙৰ পইচাটো কৰা আছে কিন্তু আজিলৈকে কোনো ৰিপেয়াৰিং হোৱা নাই কেই ট্ৰাকমান সাইটত অলপ মাটি দিছে দিয়াৰ পিছত আৰু কোনো কাম হোৱা নাই এইটো আমাৰ MLAৰ কিছু ফাণ্ডৰ পৰা এইটো কৰা হৈছিল কিন্তু কোনো কাম হোৱা নাই আপুনি সাধাৰণ ৰাইজ হিচাপে কি ক'ব বিচাৰে এই ৰাস্তাটো অনতিপলমে এইটো যাতে মেৰামতি হয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যাতে চৰকাৰে অনতিপলমে আমাৰ এই ৰাস্তাটো চলাচলৰ কাৰণে সুব্যৱস্থা কৰি দিয়ে মেৰামতি কৰি দিয়ে এটাই আমার রাইজৰ কামনা নিশ্চয় ৰাইজে যিসমূহ অভিযোগ উত্থাপিত কৰিছে যে আজি প্ৰায় 2 বছৰৰ পৰা এই পথৰ অৱস্থা দুৰৱস্থা দেখিবলৈ পোৱা গৈছে আৰু বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ ওচৰলৈ দাবী উত্থাপন কৰিছে আৰু শীঘ্ৰে এই পথটো মেৰামতি কৰি দিয়ে যেন আমি আপোনালোকক দেখুৱাইছোঁ ইতিমধ্যে যে চাপৰৰ ধীৰঘাট বজাৰৰ মাজমজিয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ যে জৰাজীৰ্ণ পথ আৰু জৰাজীৰ্ণ পথেৰে দৈনিক প্ৰায় শ যান বাহন চলাচল কৰে লগতে বিদ্যালয় আৰু কলেজৰ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰে যাৰ ফলত আজি সাধাৰণ ৰাইজে বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221